ভাৰতৰত্ন ভূপেন দা আমাৰ সকলোৱে অতি আপোন, অতি মৰমৰ, আৰু আমি সকলোৱে তেখেতৰ আদৰ্শৰে অসমীয়া জাতিটোক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব। আৰু ভূপেন দাই আমাক বহু ভালদৰে বাট দেখুৱাই গ'ল। আৰু তেখেতৰ যি অমৰ সৃষ্টি, এই অমৰ সৃষ্টিৰাজিকে আমি লগত লৈ আমি আগন্তুক দিনত অসমীয়া জাতিৰ যিটো আমাৰ সাংস্কৃতিক যিটো পৰিচয়, সেই পৰিচয়টো আমি বিশ্বৰ বুকুত সৌগৌৰৱেৰে দাঙি ধৰিব লাগিব। আৰু এইবাৰ আপোনালোকে জানে যিটো 100 বছৰীয়া যিটো শতবৰ্ষ অনুষ্ঠান অসম চৰকাৰৰ উদ্যোগত অসমত অনুষ্ঠিত হ'ব। আৰু এই কাৰ্যসূচীক লৈ অসমৰ ৰাইজ অত্যন্ত আনন্দিত, আৰু সকলোৱে মনে প্ৰাণে এই কাৰ্যসূচীত ভক্তিভাৱেৰে ভূপেন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অংশগ্ৰহণ কৰিব। আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সেইটোৱে আমাৰ বাবে অত্যন্ত উৎসাহৰ বিষয়। গতিকে মই আজি আহিলোঁ আৰু ভূপেন দাৰ লগত ছাত্ৰ সন্থাৰ দিনতেই বহু সময়ত লগ পাইছোঁ। ভূপেন দাক আমাৰ অনুষ্ঠানবিলাকলৈ মাতিবলৈ আমি আহিছিলোঁ। ভূপেন দাৰ সৈতে বহু কথা পাতিছিলোঁ। মনত পৰিছে আজি তাৰিখ এই বাসগৃহলৈ অহাৰ পাছত, আৰু পৰিয়ালৰ তেখেতসকলৰ ভাতৃৰ লগতে বাকী পৰিয়ালৰ সদস্যাক লগ পাইছোঁ। খুব ভাল লাগিছে। আৰু আমি নিশ্চিতভাৱে এই কথাটো মনত ৰাখিব লাগিব, উঠি অহা প্ৰজন্মই ভূপেন দাৰ আদৰ্শৰে অসমীয়া সমাজখনক একবিংশ শতিকাত শক্তিশালীভাৱে আগুৱাই নিব লাগিব। গতিকে ভূপেন দাৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সকলোৰে এই শতবৰ্ষ অনুষ্ঠানত আন্তৰিকতাৰ সহযোগিতা আমি কামনা কৰিছোঁ।